যোৱাকালি অফিচতে এটা আছিলে খানাটো আকৌ দিছিলে আমাৰ নবনীতাই অহা শুক্ৰবাৰে তাই বিয়া গতিকে এটা বেচেলাৰ পাৰ্টি আমাৰ অফিচতে দিলে এয়া আকৌ আমাৰ নিবিৰ সি আকৌ আলু পিঁয়াজ বাকলি গুচাই আছে মই কি কৰিলোঁ আদাখিনি চাফা কৰি খুন্দিবলৈ লাগি গ'লোঁ দেখিছেন নাই খুন্দনাটো কেনেকুৱা আপোনালোকেও পাৰিব সহজ পুথি এটা ডাঠ কেৰি বেগ ল'ব তাতে আদাখিনি ভৰাই ল'ব শিলগুটি পাথৰ গুটি যিয়ে থাকে খুন্দনা মাৰি নতু হাতুৰি মই আকৌ অফিচতে এটা হাতুৰি আছিলে কাৰণে হাতুৰিটোৱে কেৰি বেগৰ ওপৰত আদা আৰু জলকীয়াখিনি থেতেলিয়াবলৈ লাগি গ'লোঁ সহজ বুদ্ধি সকলোৱে কৈছে বা দত্তৰ কিন্তু বুদ্ধি দে বুদ্ধি নহয় আচলতে সহজ উপায় এতিয়ানো আৰু মিক্সাৰ খুন্দনা খুন্দা তাৰপিছত ধুনীয়াকৈ মোৰ আদা আৰু জলকীয়া কেঁচা জলকীয়াখিনি খুন্দা হৈ গ'ল তাৰপিছত লাগি গ'লোঁ নহৰু গুচাবলৈ আগৰ পৰা অলৰেডি পূজাই গুচাই আছিলে তথাপিতো ময়ো লাগি গ'লোঁ অকণমান সোনকাল হওক বুলি খানাত আকৌ সকলো লাগি থাকিব নোৱাৰি ছাৰে দেখিবলৈ হ'লে সকলোকে গালি দিব স্পেচিয়েলি আমি তিনিটামানহে খানাটোত লাগি আছোঁ তাৰপিছত নহৰুখিনিও ভাবিলোঁ ধুনীয়াকৈ গুড়ি কৰি লওঁ আদা নহৰু জলকীয়া সকলো খুন্দি ল'লোঁ তাৰপিছত এইফালে আমাৰ হিৰণ্যদাই চৌকা জ্বলাই দিলে তেল ঢালি ৰৈ থকা নাই পিঁয়াজ আৰু মছলা ভাজিবলৈ লাগিয়ে গ'ল তাৰপিছত বেচেৰা ভাগৰি গৈছে মই বোলো দিয়ক অলপ মই লৰাই দিওঁ পাৰিম দিয়ক জিতুলা দিয়কচোন দিয়ক মই অকণমান লৰাই দিওঁ সেই বুলি কৈ মই লাগি গ'লোঁ মাংস লৰাবলৈ কি সুন্দৰ এটা গোন্ধ ওলাইছে খাম লাগিছে কিন্তু কি হ'ব কেৰাহীত দিছোঁহে ভালকৈ সিজাই নাই তাৰপিছত সিজাৰ পিছতে এইটুকুৰমান আমি তিনিওটাই ফ্ৰাই মাংস খাই লৈছোঁ কি টেষ্টি মাংস বনাইছে হিৰণ্যদা তাৰপিছত আকৌ এইটো আমাৰ প্ৰচেনজিৎ সি পানী ঢালি আৰু দপদপকৈ উতলাই দিছে